আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রাহমানির রহিম وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا صدق الله العظيم সম্মানীয় মোৰ ভাই ভনীসকল, মই আশা ৰাখিছোঁ আপোনালোকক আল্লাহ সুবহানাহু ওয়া তাআলাই ভালে ৰাখিছে আৰু ময়ো আপোনালোকৰ দুআত ভালে আছোঁ। আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক এজন আব্বা আৰু এজনী মাৰ পৰা এই দুনিয়াখনত জন্ম দিছে। তো নিশ্চয় সেই মা আৰু বাবাৰ হক কোৰআনে কাৰীমত আৰু নবী আলাইহিস সালাতু ওয়া সালামৰ হাদিস পাকত বহু ধৰণৰ উল্লেখ আছে। যেহেতু আমি আমাৰ হকখিনি আদায় কৰিব লাগিব, নহ'লে কালি কিয়ামতৰ দিনাখন আল্লাহ সুবহানাহু ওয়া তাআলাই ল'ৰা ছোৱালীক প্ৰশ্ন কৰিব। তো সেইকাৰণে আল্লাহ সুবহানাহু ওয়া তাআলাই ফৰমায় যে ওয়াকাদা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহ, আয়ে বান্দা বান্দি তোমালোকে মই আল্লাহৰ ইবাদত কৰা। ওয়াবিল ওয়ালিদাইনি ইহসানা, নিজৰ ইবাদতৰ লগত আল্লাহ সুবহানাহু ওয়া তাআলাই ফৰমায় যে মা বাবাৰ লগত ভাল ব্যৱহাৰ কৰা। ইম্মা ইয়াবলুগান্না ইনদাকাল কিবারা আহাদুহুমা আও কিলাহুমা ফালা তাকুল লাহুমা উফ, যদি মা আৰু বাবাৰ পৰা কোনোবা এজন কিবাতো দুয়োজন বয়সস্থ হৈ যায়, তেওঁলোকৰ লগত এনেকুৱা কোনো ব্যৱহাৰ হ'ব নালাগে, এনেকুৱা কোনো বেয়া শব্দ ওলাব নালাগে যাৰ কাৰণত তেওঁলোকে উফ শব্দটো মুখৰ পৰা ওলায়। তো মনত ৰাখিব, উফ শব্দটো যদি ওলাইছে তেওঁলোকে কষ্ট পাইছে, সেই কাৰণত ল'ৰা ছোৱালীৰ দুনিয়া আৰু আখেৰাত নিশ্চয় বেয়া হৈ যাব পাৰে। ওলা তানহাৰ হুমা, আল্লাহ সুবহানাহু ওয়া তাআলাই ফৰমায় যে আৰু তেওঁলোকৰ লগত কেতিয়াও খং কৰি কথা পাতিব নালাগে। ওকুল লাহুমা কাউলান কাৰীমা, আৰু তেওঁলোকৰ লগত সদায় নৰম নৰম কথাবোৰ পাতিব লাগে। ওয়াখফিজ লাহুমা জানাহা যুল্লি মিনাৰ ৰাহমা, আৰু তেওঁলোকৰ সন্মুখত নিজৰ মাথা নিজৰ ডিঙি সদায় ঝুকাই ৰাখিব লাগে সন্মানাৰ্থে। তেওঁলোকক সন্মান কৰাৰ খাতিৰত তেওঁলোকৰ সন্মুখত ঝুঁকি থাকিব লাগে। ওকুল লাহুমা কাউলান কাৰীমা ওয়াখফিজ লাহুমা জানাহা যুল্লি মিনাৰ ৰাহমা ওকুর রব্বিরহামহুমা কামা রাব্বায়ানি সাগীরা। আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক শিকাই আছে যে আয়ে ল'ৰা ছোৱালী, আয়ে মাক বাপেকৰ সন্তান, তোমালোকে এই দুৱাটো সদায় কৰিবা, ইয়া আল্লাহ মোৰ আব্বা আৰু আম্মাৰ ওপৰত এনেকুৱা ৰহম কৰক, দয়া মায়া কৰক, যেনেকুৱা তেওঁলোকে মোক সৰুকালত ৰহম কৰিছে, দয়া মায়া কৰিছে, মোক মৰম কৰিছে। তো ভাইসকল, আল্লাহ সুবহানাহু ওয়া তাআলাই ক্লিয়াৰ কিছুমান কথা কৈ দিছে যে আমি তেওঁলোকৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। নবী আলাইহিস সালাতু ওয়া সালামে এই বিষয়ত বহু ধৰণৰ কঠোৰ কথাবোৰ আমাৰ সন্মুখত ৰাখি থৈ গৈছে। এবাৰ নবী আলাইহিস সালাতু ওয়া সালামে ফৰমায় যে এই মানুহ ধ্বংস হৈ যাওক, এই মানুহ ধ্বংস হৈ যাওক, এই মানুহ ধ্বংস হৈ যাওক। সাহাবায়ে কেৰামে সুধিলে, ইয়া ৰাসূলুল্লাহ, কোনজন ব্যক্তি ধ্বংস হৈ যাব? আল্লাহ নবী আলাইহিস সালাতু ওয়া সালাম ফৰমায়, মা বাবাৰ পৰা কোনোবা এজন বয়সস্থ যদি হৈ যায়, কিবাতো দুয়োজন বয়সস্থ হৈ গ'ল, তেওঁলোকৰ খিদমত কৰি নিজকে জন্নতি বনাব নোৱাৰিছে, সেইজন ব্যক্তি ধ্বংস আৰু বৰবাদ হৈ যাওক, সাহাবাসকলক ক'লে।
তো কিমান আল্লাহ নবী আলাইহিছ সালামৰ ডাঙৰ বদদুৱা, যিবিলাক সন্তানে মাক বাপেকৰ লগত বেয়া ব্যৱহাৰ কৰে, বেয়া আচৰণ দেখায়। এবাৰ হজৰতে আবু উমামা ৰাদিয়াল্লাহু তাআলা আনহুৱে ৰেৱায়ত কৰিছে, এজনে আহি নবী আলাইহিছ সালামক প্ৰশ্ন কৰিলে, ইয়া ৰাছূলুল্লাহ, মা হাক্কুল ৱালিদাইন, মা আৰু বাবাৰ হক আমাৰ ওপৰত কি আছে? নবী আলাইহিছ সালামে ফৰমায়, হুমা জান্নাতুকা ও নাৰুকা, মা আৰু বাবা তোমালোকৰ কাৰণে হয়তো হ'ব পাৰে জন্নত আৰু নহ'লে দোজখ। তাৰ অৰ্থটো বুজাই দিছিলে, যিজনে মা আৰু বাবাৰ খিদমত কৰিব পাৰিছে, তেওঁলোকৰ গোটেইখিনি যিখিনি প্ৰয়োজন আছে এইখিনি আদায় কৰিছে, দিছে, তেওঁলোকৰ কাৰণে জন্নত। আৰু যিখিনি মানুহে, যি সন্তানে তাৰ ওলোটা কাম কৰিছে, মা বাবাৰ খোৱা বোৱাৰ পৰা যিখিনি দৰকাৰ এইখিনি দিয়া নাই, তেওঁলোকৰ কাৰণে দোজখ। তো ভাইসকল, মা বাবাৰ কৰণীয়খিনি আমি নিশ্চয় কৰিবই লাগিব, নহ'লে কালি কিয়ামতৰ দিনাখন সেইকাৰণে আমি দোজখত যাবলগীয়া হৈ যাব পাৰে। আল্লাহ সুবহানাহু ওয়া তাআলাই নবী আলাইহিছ সালামৰ জৰিয়াই বহু কথাবোৰ আমাক শুনাই দিছে। এবাৰ নবী আলাইহিছ সালামে ফৰমায়, যিজন সন্তানে মা আৰু বাবাৰ ফিনে মহব্বতৰ নজৰত এবাৰ চায়, সেইজন ব্যক্তিৰ নামায় আমালত আল্লাহ সুবহানাহু ওয়া তাআলাই এটা হজ্জে মবৰুৰৰ অৰ্থাৎ এটা মকবুল হজৰ সৱাব লিখি দিয়ে। সুবহানাল্লাহ, কিমান ডাঙৰ সৱাব। সাহাবাই কেৰামে সুধিছিলে, ইয়া ৰাছূলুল্লাহ, যদি কোনোবাই 100 বাৰ মহব্বতৰ নজৰে চায় তেতিয়াহ'লে? আল্লাহ নবী আলাইহিছ সালাম ফৰমায় যে আল্লাহ তাবাৰক ওয়া তাআলাৰ ৰহমতৰ কোনো কমি নাই, বহুত 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 বেছি ৰহমত আছে। 100 বাৰ চালে 100টা মকবুল হজৰ সৱাব পাব। সুবহানাল্লাহ, কিমানে ডাঙৰ সৱাব। মা বাবাৰ লগত ভাল ব্যৱহাৰ কৰা, তেওঁলোকক মহব্বত কৰা, তেওঁলোকৰ লগত ভালকে চলাফিৰা কৰা। ভাইসকল, আজিৰ যুগত যিবিলাক সন্তানে এনেকুৱা বেয়া আচৰণ দেখায়, তেওঁলোকৰ কাৰণে খুব জৰুৰী এইবিলাক কথা আপোনালোকে নিশ্চয় চাব। মা বাবাক কেতিয়াও কষ্ট নিদিব। মা বাবাই যদি আমাক দোৱা দিয়ে তেতিয়াহ'লে নিশ্চয় আমাৰ দুনিয়া আখেৰাত কামিয়াব হৈ যাব। আৰু মা বাবাৰ যদি কিবা কাৰণত বদদুৱা লাগি গ'ল তেতিয়াহ'লে আমাৰ দুনিয়াখন আৰু আখেৰাতখন নষ্ট হৈ যাব। আল্লাহ সুবহানাহু ওয়া তাআলাই আমি সকলোকে খুব বেছি বেছি নিজৰ মা আৰু বাবাৰ খিদমত কৰাৰ কাৰণে তৌফিক দিয়ক। আমিন সুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।